সকলোকে মহা চকাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে। কথাটো হ'ল কি, আজি আপোনালোকে গম পায় আমাৰ শালকচা বুলি নহয়, সমগ্ৰ অসমতে আজি এক শোকৰ বন্যা বৈ আছে। কাৰণ আমাৰ অসমৰ সম্পদ জুবিন দা আমাৰ মাজত নাই। তো এই ক্ষেত্ৰত আমাৰ শালকচাবাসীও ৰাইজেও মোটামুটি আমাৰ যিখিনি দুৰ্গা পূজাৰ অনুষ্ঠানত যিখিনি আমাৰ মানে কাৰ্যসূচী যিখিনি আছিলে, এই জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰ প্ৰতি লক্ষ্য ৰাখি এক সন্মান জনাই আমাৰ যিখিনি মানে যিবিলাক মানে থিয়েটাৰ প্ৰগ্ৰাম দিছিল, আমাৰ নিপুলং নিকাচৰ মানে প্ৰগ্ৰাম আছিলে, এইবিলাক চব মানে আমাৰ যিটো শালকচা দুৰ্গা পূজা কমিটি আছে, সকলোৱে সিহঁতক মানে এই অনুষ্ঠিত কৰাৰ পৰা বিৰত ৰাখিছে। তো সেইকাৰণে মই শালকচাৰ যি আমাৰ আশা দুৰ্গা পূজা কমিটি আছে, সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ এটা কথাই মানে মই ক'ম, মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে অতি শীঘ্ৰে আমাৰ জুবিন দাৰ যি হত্যাকাৰী আছে সিহঁতক কৰায়ত্ব কৰাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। সম্মানীয় ৰাইজে আয়োজন কৰা শ্ৰী শ্ৰী মা দুৰ্গা পূজা এই অষ্টমী মহা অষ্টমী পৰ্বত আজি মোক মাতিছে এতিয়া আয়োজক সমিতি, আৰু ইয়াত আজি মাৰ ওচৰত আমি চবে মিলি প্ৰাৰ্থনা কৰিছোঁ। আৰু যিহেতু আজিৰ তাৰিখত অসমখন এক শোকাবহল পৰিৱেশ বিৰাজমান হৈ আছে, কাৰণ চবেই জানে আমাৰ মাজৰ পৰা এজন মহামানৱ, আমাৰ ভগৱান স্বৰূপ মানুহ আমাৰ মাজৰ মহান শিল্পীজন আমাৰ মাজত নাই। এই ক্ষেত্ৰত আমাৰ এইবাৰ পূজা কমিটিবিলাকে অলপ মানে যিটো মনত যজ আছে সেইটো অলপ নোহোৱা হৈছে। চবৰে মনত এক শোকৰ পৰিৱেশ মানে বিৰাজমান হৈ আছে। আৰু এই ক্ষেত্ৰত আমি যিহেতু পৰম্পৰাগত নিয়মখিনি নীতি নিয়মেৰে আমাৰ যিখিনি পূজাখিনি কৰিবই লাগিব, আমাৰ সামাজিক যিখিনি ৰীতি নিবাস আমি মানিবই লাগিব, আমি আমাৰ কাম কৰিবই লাগিব, আমি খেলিবই লাগিব, গান গাবই লাগিব। এই ক্ষেত্ৰত আমাৰ ৰাইজে সৰুকৈ হ'লেও এইবাৰ দুৰ্গা পূজা আয়োজন কৰিছে। আৰু দুৰ্গা পূজাৰ লগত সংগতি ৰাখি আমাৰ শ্ৰদ্ধাৰ শিল্পী মহামানৱ জুবিন দাদালৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰূপায়ণ কৰিছোঁ। আৰু ইয়াত মানে নাগাৰা নাম, দবা নাম ইয়াত আৰু পৰিৱেশন হৈ আছে। আৰু আমাৰ গোটেই অসমতে ইতিমধ্যে আমাৰ দুৰ্গা পূজাবিলাক মানে একদম সৰুকৈ জাষ্ট খালি পৰম্পৰাগত নিয়মখিনি ৰক্ষা কৰিবৰ কাৰণেহে আমি আমাৰ দুৰ্গা পূজাবিলাক পাতি আছোঁ। এই ক্ষেত্ৰত আমাৰ এই পূজা মঞ্চৰ মানে পৰাই মই আজি আমাৰ শ্ৰদ্ধাৰ শিল্পীগৰাকীক বহুত বহুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে দুৰ্গা মাৰ ওচৰত আমি প্ৰাৰ্থনা কৰিলোঁ। আমাৰ দুৰ্গা মাৰ চৰণত মই নতশিৰ হৈ প্ৰাৰ্থনা কৰি ৰাইজে প্ৰাৰ্থনা কৰিছে, যিবিলাক মানুহৰ চক্ৰান্তত আমি এজন মহান মানুহক আমি বলিদান দিব লগাত পৰিল, মহান মানুহজন আজি আমাৰ মাজৰ পৰা নোহোৱা হ'ল। এই মানে চক্ৰৰ লগত জড়িত থকা প্ৰত্যেকজন দোষীকে যাতে মানে সঠিক তদন্তৰ আওতাত আনি যাতে ডাঙৰ শাস্তি মানে উপযুক্ত শাস্তি দিয়া ব্যৱস্থা কৰে, আমি চৰকাৰক বাৰে বাৰে আবদাৰ জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ ৰাইজকে শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাৰ্বজনীন দুৰ্গা পূজা উৎসৱ সমিতিয়ে বিভিন্ন কাৰ্যসূচী লৈ পেলাই আমি পূজা চলাম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ অকস্মাতে কিছুমান দুৰ্ঘটনাৰ কাৰণে বিশেষকৈ জুবিন ডাঙৰীয়াৰ যিটো গীত গ'ল চিন্তা চৰ্চা, সেইকাৰণে আমি কিছুমান কাৰ্যসূচী বাতিল কৰিব লগা হৈছে। তথাপিও ৰাইজৰ যিটো এটা মনৰ সদ্ভাৱ, সেই সদ্ভাৱৰ কাৰণে ইয়াতে আহি সকলো ৰাইজ উপস্থিত হ'ব বিচাৰে, আৰু সেই হেতুকে আমি কাৰ্যসূচীবিলাক অনুষ্টুপীয়া কৰি আমি ৰাখিছোঁ। আজি আমাৰ বিশেষকৈ শালকচাবাসী ৰাইজৰ তৰফৰ পৰাই তিৰোতাসকলৰ নাম আছে। সন্ধিয়া 6 বজাৰ পৰা নামৰ বিশেষকৈ আয়োজন কৰা হৈছে, আৰু সেই হেতুকে আমি আজিৰ কাৰ্যসূচী এই নাম প্ৰসংগৰ দ্বাৰাই সমাপ্ত কৰিম। অহাকালি আমাৰ কাৰ্যসূচী আছে। অহাকালি আমাৰ বিশেষভাৱে কাৰ্যসূচী লোৱা হৈছিল এখন বিশেষকৈ সাংস্কৃতিক অনুষ্ঠানৰ, কিন্তু সেই সাংস্কৃতিক অনুষ্ঠানখন আমাৰ কমিটিৰ সকলো সদস্যৰ মতামত সাপেক্ষে আমি বাতিল কৰিছিলোঁ। তথাপিও ৰাইজৰ যিটো উপস্থিতি, সেই উপস্থিতিৰ কাৰণে ৰাইজক অলপ আমোদ প্ৰমোদৰো প্ৰয়োজন হয়। সেই হেতুকে আমি অহাকালি দুটা নাম পাৰ্টি ইয়াতে ৰাখিছোঁ। এটা হৈছে অভয়পুৰীৰ পৰা আহিব, আৰু আন এটা আহিব দৰঙৰ পৰা। এই দবানাম, এটা দবানাম, এটা থিয় নাম, এই দুটাৰে আমি কাৰ্যসূচী সমাপ্ত কৰিম। আৰু সকলো ৰাইজৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। সকলোৱে ভালে থাকক। আমাৰ যিটো বাতাবৰণ, সেই বাতাবৰণখিনিও
আমাৰ যাতে অতি সোনকালে সমাপ্তি হয়, আমি যাতে এটা সুস্থ চিন্তা চৰ্চাৰ বাট পাওঁ, আমাৰ যাতে সমাজখন শৃংখলাবদ্ধভাৱে আমি থাকিব পাৰোঁ, আমি উচিত তদন্তৰ আমি এটা বিবেচনা কৰিছোঁ। সেই বিবেচনা সাপেক্ষে আমি যাতে উচিত তদন্ত এটা পাওঁ আৰু তাৰ জৰিয়তে আমাৰ সমাজৰ যিটো মানসিক চিন্তা চৰ্চা, সেই চিন্তা চৰ্চা যাতে সদায় অক্ষুণ্ণ থাকে, আমি সেইটোৱে চিন্তা কৰিছোঁ আৰু ৰাইজৰ লগত আমি সদায় আছোঁ। অসম দেশৰ প্ৰতিজন নাগৰিকৰ লগত আমি সমান্তৰালভাৱে একে মনোভাৱেৰে আমি সদায় আছোঁ। আমি এনেকৈ এখন সুস্থ সমাজ চিন্তা চৰ্চা সদায়ে কৰোঁ। এই সমাজখনৰ যাতে কেতিয়াও চিন্তা চৰ্চাৰ পৰা বিজুতি নঘটে, আমি সেইটো সদায় কাম্য কৰিছোঁ। এইখিনিয়ে মোৰ বিশেষভাৱে ক'বলগীয়া আৰু সকলো ৰাইজৰ সহায় সহযোগ আমি সমিতিৰ তৰফৰ পৰা আমি বিচাৰিছোঁ।